অত্যাচাৰী চৰকাৰে আজি অসমৰ মুছলমানক বাছি বাছি টাৰ্গেট কৰি এনেকুৱা ধৰণৰ উচ্ছেদ কৰি আছে। আপোনালোকে দেখিছে হাছিলা বিলত উচ্ছেদ কৰিলে কেইদিন আগত, বিলাসীপাৰা চিৰাকুটা তাতে উচ্ছেদ কৰিছে আপোনালোকে দেখিছে। ইয়াৰ পিছত গৰুখুটি কেইবছৰ আগত হৈছে, কচুতলিত হ'ল, আজি আশুডুবিত উচ্ছেদ কৰি আছে। বিভিন্ন জায়গা টাৰ্গেট কৰি তেখেতে একপক্ষীয়ভাৱে লখিমপুৰত উচ্ছেদ হ'ল, একপক্ষীয়ভাৱে বাছি বাছি মুছলমানক টাৰ্গেট কৰি তেখেতে গাজা বনাব বিচাৰিছে। যেনেকৈ পেলেষ্টাইনত গাজাত যেনেকুৱা ইজৰাইলে মিজাইল দি মানুহৰ ঘৰ বাৰী ভাঙি মিছমাৰ কৰিছে, হেমন্ত বিশ্বৰ বুলডোজ দি মুছলমানৰ ঘৰ বাৰী ভাঙি অসমখনক গাজাৰ নিচিনা বনাইছে তেখেতসকলে। এই মানুহখিনি হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাস্তাৰ ভিকাৰী বনাই দিব। তেখেতসকলে উপাৰ্জিত গোটেই লাইফৰ পইচা দি এটা ঘৰ প্ৰজা বনাইছিল, সেইটো তেখেতে ভাঙি দিছে, সপোনৰ ঘৰখন ভাঙি দিছে। ল'ৰা ছোৱালী খোলা আকাশৰ তলত আছে, সৰু সৰু ল'ৰা ছোৱালী, বৃদ্ধ মা ভনী বেমাৰী মানুহ সেইসকল ৰাস্তাত পৰি মৰিব। কেইবাজন মৰিল এই হত্যাকাৰী চৰকাৰ, অত্যাচাৰী চৰকাৰ। কেইবাজন মানুহ ইতিমধ্যে মাৰিলে তেখেতসকলে। ছুইচাইড কৰা বুলি কৈ আছে, ছুইচাইডটো তেখেতে নিজে কৰা নাই, তেখেতে কম্পেল কৰিছে ছুইচাইড কৰাৰ কাৰণে। গতিকে মই অনাৰেবল হাইকোৰ্টক অনুৰোধ কৰিছোঁ চমুটো কেছ ল'ব লাগে। এই হত্যাকাৰী চৰকাৰৰ বিৰুদ্ধে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিৰুদ্ধে হত্যা কৰিছে তেখেতসকলে। মানুহ হাৰ্ট এটেক বুলিও কৈ আছে, ঘৰ ভাঙিছে বুলিতো তেখেতে অন্তৰ ফাটি গৈছে বুলিতো হাৰ্ট এটেক হৈছে তেখেতৰ। গতিকে অত্যাচাৰী চৰকাৰ, হত্যাকাৰী চৰকাৰ, তেখেতসকলৰ এই কামক আমি ধিক্কাৰ জনাইছোঁ। আমি চাব গৈ আছিলোঁ, আমাক যাব দিয়া নাই। মানুহখিনিক গুৱাহাটী হাইকোৰ্টে জগালি অৰ্ডাৰ দিছে যে ফৰেষ্টৰ লেণ্ড হয়নে নহয় এইখিনি ক্লিয়াৰ কৰিব দিছে, চৰকাৰে এতিয়ালৈকে কৰিব পৰা নাই, টাইম লৈছে। ফৰেষ্ট নহয় এইটো। আপোনালোকে দেখিছে আশুডুবি ভিলেজ 1950 চনত NRCৰ চেঞ্চাছ হৈছে, এই গাঁৱত মানুহৰ নাম আছে। 1965 চনৰ ভোটাৰ লিষ্টত হাজাৰ হাজাৰ মানুহৰ এই গাঁৱত নাম আছে। ষ্টেট হাইৱেটো ৰাস্তা, মেঘালয় অসম কানেক্টিভিটি ৰোড, ইলেক্ট্ৰিফিকেশ্যন, LP স্কুল, ইয়াতে ওচৰত কলেজ, এইবিলাক থাকে নেকি এটা ফৰেষ্টত? গতিকে পানীৰ টেংকি, ৱাটাৰ চাপ্লাই, স্কুল, অংগনবাদী চেণ্টাৰ, সাব চেণ্টাৰ সব কিছু থকাৰ পিছতো ৰাস্তা, দুটা ষ্টেট কানেক্টিভিটি ৰোড, 2000 PMৰ ঘৰ, এই সব কিছু থকাৰ পিছতো আজি ফৰেষ্ট বুলি বেইমানি কৰি ফৰেষ্টে দাবী কৰি এইটো ৰেভিনিউ খাস ভিলেজ এইটো ফৰেষ্টে দখল কৰি মানুহখিনি উচ্ছেদ চলাই আছে। গুৱাহাটী হাইকোৰ্টে তথাপি কৈছিল যে আপোনালোকে যদি ফৰেষ্ট বুলি উচ্ছেদ কৰে, এই মানুহখিনিৰ ৰিহেবিলিটেশ্যন কৰাৰ লৈকে অল্টাৰনেটিভ শেল্টাৰৰ ব্যৱস্থা কৰিব, ফুডছৰ ব্যৱস্থা কৰিব, একমডেশ্যনৰ ব্যৱস্থা কৰিব। কিন্তু কোৰ্টৰ এই অৰ্ডাৰক অমান্য কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, অসম চৰকাৰ। কোৰ্টৰ অৰ্ডাৰ অৱমাননা কৰি ভৰিৰে মোহাৰি তেখেতসকলে মানুহখিনিৰ ঘৰ বাৰী বুলডোজ চলাই আজি তেখেতসকলক হত্যাৰ মুখত ঠেলি দিছে। আমি ধিক্কাৰ জনাইছোঁ। আমি আজি চাব আহিছিলোঁ। দুৰ্ভাগ্য, আজি এই মানুহখিনিক যদি মাটিৰ পাট্টা দিলেহেঁতেন, আজি হেমন্ত বিশ্বৰ জালিম চৰকাৰে মানুহখিনিক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। আজিৰ চৰকাৰ যিমান অপৰাধী দাগী, সিমানখিনি দাগী 15 বছৰ সুযোগ পায়ো কংগ্ৰেছৰ চৰকাৰ 2011ৰ পৰা 15লৈকে 15 বছৰ একেৰাহে সুযোগ পোৱাৰ পিছত এই মানুহখিনিক পাট্টা নিদিলে। আৰু যদি পাট্টা দিলেহেঁতেন হয়তো আজি মানুহখিনিৰ ঘৰৰ ওপৰত বুলডোজ নচলিলেহেঁতেন। কিন্তু দুৰ্ভাগ্য, আমি চাবলৈ যাম, মানুহখিনিৰ দুখত সমভাগী হ'ম, আমাক যাব দিয়া হোৱা নাই। কেনেকৈ দেখিছে মহিলা পুলিচ আনি সন্মুখত বেৰিকেড বনাই, ঢাল বনাই আমাক তাতে তেখেতসকলে আগুৰিছে। গতিকে চৰকাৰৰ স্বৈৰাচাৰীৰ বিৰুদ্ধে আমি মাতি যামে। কোৰ্টক অৰ্ডাৰ অৱমাননা কৰিছে, আপোনালোকৰ যোগেদি কোৰ্টক, অনাৰেবল কোৰ্টক আমি জনাইছোঁ আপোনালোকে চমুটো কেছ লৈ চৰকাৰৰ কাঠগড়াত থিয় কৰক আৰু এই দুৰ্ভগীয়া মানুহখিনিক আপোনালোকে কোৰ্টে জাষ্টিছ দিয়ক। আমি উপায়ুক্তক সুধিছিলোঁ ক'ত যাব, উপায়ুক্তই ডাইৰেক্ট কৈছিল উচ্ছেদিত ক'ত যাব, উচ্ছেদিত গম পায়। উপায়ুক্তক কাঠগড়াত থিয় কৰাম, উপায়ুক্ত ভুল কথা কৈ আছে। উপায়ুক্ত অপৰাধী, গোৱালপাৰা জিলাৰ মেজিষ্ট্ৰেট অপৰাধী। কোৰ্টে কৈছে অল্টাৰনেটিভ ব্যৱস্থা কৰাৰ কাৰণে। উপায়ুক্ত কৈ আছে যে ক'ত যায় যাব, উপায়ুক্ত কাঠগড়াত থিয় হ'ব লাগিব। কোৰ্টৰ কাঠগড়াত থিয় কৰালে উপায়ুক্ত শিক্ষা পাব যে উপায়ুক্ত কাৰ ইংগিতত, কাৰ কথাত তেখেতে কাম কৰি আছে।